ভগৱান মহাদেৱ এনে এক দেৱতা আছিল যাৰ তিনিটা চকু আছিল। সেইবাবে তেওঁক ত্ৰিলোচন বুলিও কোৱা হয়। হিন্দু ধৰ্মগ্ৰন্থত উল্লেখিত কথা অনুসৰি ভগৱান মহাদেৱ হ'ল বিনাশক, কিন্তু সৃষ্টিৰ অবিহনে বিনাশ অসম্ভৱ। সেয়েহে যাৰ ওচৰত বিনাশৰ শক্তি আছে তেওঁৰ ওচৰতে সৃষ্টিৰো শক্তি আছে। অৰ্থাৎ ভগৱান মহাদেৱেই হ'ল ৰচক আৰু ভগৱান মহাদেৱেই হ'ল বিনাশক। তেওঁ সাক্ষাৎ ব্ৰহ্ম, দেৱৰো দেৱ মহাদেৱ। সময়ে সময়ে মহাদেৱে তেওঁৰ তৃতীয় চকুটো মেলিছিল। কোৱা হয় যে যেতিয়াই তেওঁৰ তৃতীয় চকুটো মেলে তেতিয়াই বিনাশ হয়। কিন্তু আপুনি জানেনে যে সময়ে সময়ে তেওঁ সংসাৰৰ বিনাশৰ কাৰণে তেওঁ তৃতীয়টি চকু মেলিছিল। হিন্দু ধৰ্মগ্ৰন্থ অনুসৰি এই তৃতীয়টো চকুৰ লগত জড়িত 4টা কাহিনীৰ বৰ্ণনা আছে। তেনেহলে আজি আমি এই ভিডিঅ'টোত জানো আহক ভগৱান মহাদেৱৰ তৃতীয়টো চকু উৎপত্তি কেনেকৈ হৈছিল, লগতে তেওঁ কেতিয়া কেতিয়া তৃতীয়টো চকু মেলিছিল আৰু কিয় মেলিছিল। মহাভাৰতৰ 6ষ্ঠ খণ্ডৰ অনুশাসনমূলক কথা অনুসৰি এবাৰ ভগৱান মহাদেৱে হিমালয় পৰ্বতত দেৱতা, ঋষিমুনি আৰু জ্ঞানীসকলৰ সৈতে এখন সভাত ব্যস্ত হৈ আছিল। আনফালে বহু দেৰিলৈকে মহাদেৱক নেদেখি মাতা পাৰ্বতীয়েও হিমালয় পৰ্বতত গৈ উপস্থিত হ'ল। তাত তেওঁ মহাদেৱক সভাত দেখি মহাদেৱৰ সৈতে ধেমালি কৰাৰ কথা ভাবিলে আৰু পিছফালৰ পৰা মনে মনে গৈ হাতেৰে মহাদেৱৰ দুয়োটা চকু ঢাকি ধৰিলে। এইখিনিতে আপোনালোকক জনাই থওঁ যে পুৰাণত মহাদেৱৰ এটা চকু সূৰ্য আৰু আনটো চকুক চন্দ্ৰমা বুলি কোৱা হৈছে। সেয়েহে মাতা পাৰ্বতীয়ে মহাদেৱৰ যেতিয়া দুয়োটা চকু বন্ধ কৰি দিলে তেতিয়াই সমগ্ৰ সৃষ্টি অন্ধকাৰময় হৈ পৰিল। ফলত সংসাৰত চিঞৰ-বাখৰ লাগিবলৈ ধৰিলে। তিনিও লোকৰে এনে স্থিতি দেখি ভগৱান মহাদেৱ বিচলিত হৈ পৰিল আৰু তেওঁৰ মূৰৰ মধ্যভাগৰ পৰা পোহৰৰ ৰশ্মি এটা প্ৰকাশ কৰিলে। ফলত সৃষ্টিত পুনৰ পোহৰ ঘূৰি আহিল। আনফালে মাতা পাৰ্বতীয়ে যেতিয়া নিজৰ ভুল বুজি পালে তেতিয়া মহাদেৱৰ চকুৰ পৰা হাত দুখন আঁতৰাই দিলে আৰু ভগৱান মহাদেৱক ক্ষমা খুজিবলৈ ল'লে। পাছত ভগৱান মহাদেৱেও তেওঁক ক্ষমা কৰি দিলে। তেতিয়াই ভগৱান মহাদেৱে তেওঁৰ কপালৰ তৃতীয় উৎসক তৃতীয়টি চকুলৈ পৰিণত কৰি ল'লে। সেইদিনাৰ পৰাই ভগৱান মহাদেৱৰ তিনিটা চকু হ'ল আৰু তেওঁ ত্ৰিলোচন নামেৰেও প্ৰসিদ্ধ হ'ল। তাৰ পাছত ভগৱান মহাদেৱে সদায় তেওঁৰ তৃতীয়টি চকু বন্ধ কৰিয়েই ৰাখে, কাৰণ যেতিয়াই তেওঁ তৃতীয় চকুটো মেলে তেতিয়াই সৃষ্টিত বিনাশ হয়। বা এই কথাটো এনেদৰেও ক'ব পাৰি যে ভগৱান মহাদেৱৰ যেতিয়া খুব বেছি খং উঠে তেতিয়াহে তেওঁ তৃতীয়টি চকু খোলে। এয়াই আছিল ভগৱান মহাদেৱৰ তৃতীয় চকুৰ উৎপত্তিৰ কথা। কিন্তু শিৱপুৰাণত ইয়াৰ আগতেই ভগৱান মহাদেৱৰ তৃতীয়টি চকুৰ বৰ্ণনা আছে। কথা অনুসৰি মাতা সতীৰ পিতৃ দক্ষ প্ৰজাপতিয়ে ভব্য ভৱনৰ আয়োজন কৰিছিল। কিন্তু এই ভৱনলৈ মাতা সতী আৰু ভগৱান মহাদেৱক নিমন্ত্ৰণ জনোৱা নাছিল। তথাপিও মাতা সতী গৈ তাত উপস্থিত হ'ল। তাত দক্ষ প্ৰজাপতিয়ে ভগৱান মহাদেৱক অপমান কৰা দেখি মাতা সতীয়ে সহ্য কৰিব নোৱাৰিলে আৰু সেই যজ্ঞতেই মাতা সতীয়ে আত্মদাহ কৰিলে। এই ঘটনাক লৈ ভগৱান মহাদেৱ ইমানেই নিৰাশ হৈ পৰিল যে তেওঁ সকলোবোৰ মোহ-মায়া ত্যাগ কৰি বছৰ বছৰলৈকে তপস্যা কৰিবলৈ ল'লে। আনফালে সময়ৰ লগে লগে মাতা সতীয়ে হিমালয়ৰ ঘৰত পাৰ্বতী ৰূপত পুনৰ জন্ম ল'লে। কিন্তু সেই কথা ভগৱান মহাদেৱে নাজানিছিল। সকলো দেৱী-দেৱতায়ো মহাদেৱ আৰু পাৰ্বতীৰ মিলন হোৱাটো বিচাৰিছিল, কিন্তু তেওঁলোকৰ সকলোবোৰ চেষ্টা বিফল হৈছিল। অৱশেষত কোনো উপায় নেদেখি দেৱতাসকলে কামদেৱৰ সহায় ল'লে। দেৱতাসকলৰ অনুৰোধত কামদেৱে ভগৱান মহাদেৱলৈ পুষ্পবাণ নিক্ষেপ কৰিলে, যি গৈ ভগৱান মহাদেৱৰ হৃদয়ত লাগিল আৰু ভগৱান মহাদেৱৰ ধ্যান ভংগ হ'ল। তেতিয়া ভগৱান মহাদেৱ ইমানেই ক্ৰোধিত হৈ পৰিল যে তেওঁৰ তৃতীয়টি চকুৰে কামদেৱক ভস্ম কৰি পেলালে। তৃতীয়টি কথা অনুসৰি এবাৰ দেৱৰাজ ইন্দ্ৰই মহাদেৱক লগ পাবলৈ কৈলাশ পৰ্বতলৈ গৈছিল। তেওঁৰ সৈতে গুৰু বৃহস্পতিও গৈছিল। যেতিয়া ভগৱান মহাদেৱে তেওঁলোক অহা বুলি গম পালে তেতিয়া তেওঁৰ প্ৰতি তেওঁলোকক ভক্তিৰ পৰীক্ষা ল'ব বিচাৰিলে। সেয়েহে ভগৱান মহাদেৱে এজন সন্ন্যাসীৰ ৰূপ ধাৰণ কৰি তেওঁলোকক আধা ৰাস্তাতে আগভেটি ধৰিলে। তেতিয়া দেৱৰাজ ইন্দ্ৰই তেওঁক বাৰে বাৰে পৰিচয় সুধিলে যদিও সন্ন্যাসীৰূপী মহাদেৱে একো উত্তৰ নিদিলে। তেতিয়া দেৱৰাজ ইন্দ্ৰই অহংকাৰত মতলীয়া হৈ
নিজৰ বৰ্জ্য দাঙি ল'লে। তাকে দেখি ভগৱান মহাদেৱৰ বৰ খং উঠিল। তেওঁ ইন্দ্ৰক ভস্ম কৰিবলৈ বুলি নিজৰ তৃতীয়টি চকু মেলিলে। গুৰু বৃহস্পতিয়ে সন্ন্যাসীৰূপী মহাদেৱক চিনি পাই ইন্দ্ৰক ক্ষমা কৰিবলৈ অনুৰোধ কৰিলে। তেতিয়া ভগৱান মহাদেৱে গুৰু বৃহস্পতিৰ অনুৰোধত ত্ৰিনয়নৰ জুইকুৰা সাগৰৰ ফালে ঘূৰাই দিলে। ফলত ইন্দ্ৰ ৰক্ষা পৰিল। চতুৰ্থটো কথা উল্লেখ ব্ৰহ্মপুৰাণত দেখিবলৈ পোৱা যায়। কথা অনুসৰি ভগৱান মহাদেৱৰে এটা অৱতাৰ আছিল পিপ্লাদ মুনি। পিপ্লাদ মুনিয়ে তেওঁৰ পিতৃৰ মৃত্যুৰ বাবে দেৱতাসকলকে দায়ী বুলি ভাবিছিল। সেয়েহে তেওঁ দেৱতাসকলক প্ৰতিশোধ লোৱাৰ উদ্দেশ্যেৰে ভগৱান মহাদেৱক তপস্যা কৰিবলৈ ল'লে। তেওঁৰ তপস্যাত সন্তুষ্ট হৈ ভগৱান মহাদেৱ আৱিৰ্ভাৱ হ'ল আৰু তেওঁ পিপ্লাদক ক'লে যে তুমি মোৰ তৃতীয়টি চকু দেখিছানে? পিপ্লাদ মুনিয়ে ক'লে যে মই দেখা নাই। তেতিয়া ভগৱান মহাদেৱে পিপ্লাদক ক'লে যে তুমি তেতিয়ালৈকে তপস্যা কৰি থাকা যেতিয়ালৈকে মোৰ তৃতীয়টি চকু নেদেখা। তেতিয়া পিপ্লাদে বছৰ বছৰ ধৰি কঠোৰ তপস্যা কৰিবলৈ ল'লে। অৱশেষত তেওঁ মহাদেৱৰ তৃতীয়টি চকু দেখা পালে। তেতিয়া মহাদেৱৰ তৃতীয়টি চকুৰ পৰা দেৱতাসকলক প্ৰতিশোধ ল'বৰ বাবে এজন দানৱৰ উৎপত্তি হ'ল। কিন্তু সেই দানৱজনে সকলোতকৈ প্ৰথমে পিপ্লাদ মুনিকে আক্ৰমণ কৰিলে। তাকে দেখি পিপ্লাদ আচৰিত হ'ল আৰু তেওঁ ভগৱান মহাদেৱৰ ফালে চালে। তেতিয়া ভগৱান মহাদেৱে পিপ্লাদক ক'লে যে তোমাৰ দেহ দেৱতাৰ পৰাই নিৰ্মিত হৈছে। সেয়েহে তুমি তোমাৰ খং নিয়ন্ত্ৰণ কৰা। দেৱতাসকলক মাৰি তোমাৰ একো লাভ নহ'ব আৰু তোমাৰ মাতা-পিতাও ঘূৰি নাহিব। মহাদেৱৰ কথাত পিপ্লাদ মুনি মান্তি হ'ল। এইবাৰ ভগৱান মহাদেৱৰ তৃতীয়টি চকুৱে ধৰ্মৰ মাৰ্গক প্ৰতিনিধিত্ব কৰিছিল আৰু বুজাইছিল যে প্ৰতিশোধৰ ভাৱনা ৰখাটো নিৰৰ্থক। প্ৰিয় দৰ্শক, যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।